Hello friends, my name is Vijay and আমরা সকলোকে পুনৰ স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেলত। ফ্ৰেণ্ডছ, আজিও বহুতখিনি ভালেমান আসাম প্ৰাইভেট জব মুকলি কৰা হৈছে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পিনে পৰা মুকলি কৰা হৈছে। আপোনালোকে ওৱান বাই ওৱান চাব পাৰে, ভিডিঅ'খন ডিটেইলছত চাই ল'ব ফ্ৰেণ্ডছ। অ'কে, এণ্ড যদিহে আপোনালোকে 5 ক্লাছ পাছ কৰিছে, 10 পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিছে, যিকোনো কৰিছে, কোৱালিফিকেশ্যন আপোনালোক সকলো ধৰণৰ কোৱালিফিকেশ্যন ৱাইজ জব ইয়াতে মুকলি কৰা হৈছে। অ'কে, এণ্ড আজি বহুতখিনি জব মুকলি কৰা হৈছে, আপোনালোকে ওৱান বাই ওৱান চাব। এণ্ড যদিহে আপোনালোকৰ কোনো ধৰণৰ কোৱালিফিকেশ্যন নাই বা আপোনালোকৰ যদি কোনোবা চিনাকি আছে যিহঁতৰ একো ধৰণৰ কোৱালিফিকেশ্যন নাই, সিহঁতে জব বিচাৰিছে, তেনেধৰণৰ জব ইয়াতে মুকলি কৰা হৈছে। অ'কে, এণ্ড ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলো ধৰণৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। এণ্ড মেল এণ্ড ফিমেল সকলো এপ্লাই কৰিব পাৰিব। অ'কে, সকলো এপ্লাই কৰিব পাৰিব। বেনিফিটছ দিয়া আছে, বিভিন্ন ধৰণৰ বেনিফিটছ আপোনালোকে পাব। এণ্ড এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হয়। অ'কে ফ্ৰেণ্ডছ, এণ্ড বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰ 1 যোনটো পোষ্ট মুকলি কৰা হৈছে সেইটো ৰিচেপশ্যনিষ্টৰ কাৰণে হয়। এইটো টাইমছ হস্পিটেলৰ পিনে পৰা মুকলি কৰা হৈছে। কোৱা হৈছে এ ফ্লেগশ্বিপ প্ৰজেক্ট অফ তেজপুৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স প্ৰাইভেট লিমিটেড। ইয়াৰ পৰা মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ, গ্ৰেজুৱেট খুজিছে ইয়াৰ কাৰণে, ৰিচেপশ্যনিষ্টৰ কাৰণে। এণ্ড স্কিল আপোনাক কোৱা হৈছে কেণ্ডিডেট মাষ্ট হেভ গুড কমিউনিকেশ্যন স্কিল। মানে যিহেতু আপোনালোকৰ এইটো ৰিচেপশ্যনিষ্টৰ জব হয়, তো আপোনালোকৰ যি ৰিচেপশ্যনিষ্টৰ কামেই থাকে কমিউনিকেশ্যন কৰা, তো তাৰ কাৰণে কমিউনিকেশ্যন স্কিলটো বহুতেই ভাল হ'ব লাগে বুলি কোৱা হয়। লগতে মেল কেণ্ডিডেট কেন এপ্লাই বুলি কোৱা হৈছে। অ'কে, এণ্ড চেলাৰী যদি আমি চাবলৈ যাওঁ, চেলাৰী কোৱা হৈছে এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্মছ। অ'কে, ইণ্ডাষ্ট্ৰী নৰ্মছৰ হিচাপত আপোনালোকৰ চেলাৰীটো ডিচাইড কৰা হ'ব। আপোনালোকে যেতিয়া ইণ্টাৰভিউত মাতা হয়, সেই সময়ত আপোনালোকক কোৱা হ'ব যে চেলাৰী কিমানমান দিয়া হ'ব। লগতে ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰে বুলি কোৱা হৈছে, তলত আপোনালোকে চাব পাৰে। লগতে যদি এপ্লাই কৰিব বিচাৰে, ইণ্টাৰেষ্টেড হয়, তেনেহ'লে মই ইমেইল আই ডি দি দিছোঁ। এইটো ইমেইল আই ডি নিজৰ আপডেটেড ৰিজিউমিখন আপোনালোকে পঠাই দিব। এণ্ড লোকেশ্যনটো হৈছে ইয়াৰ তেজপুৰ। বহুত কেণ্ডিডেটে তেজপুৰৰ কাৰণে জব বিচাৰিছিলে, তেওঁসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। অ'কে, এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল অসম ৰিফাৰ্বিছ ই ৱেষ্ট প্ৰচেছিং ইউনিটৰ পিনে পৰা। ইয়াৰ কাৰণে আপোনালোকে ইয়াত যাব পাৰে। এইটো মাৰ্কেটিং এক্সিকিউটিভ, টাৱাৰ এক্সিকিউটিভ, অফিচ বয়, 3টা পোষ্ট মুকলি কৰা হৈছে। এণ্ড যিকোনো এটা যোনটোত আপুনি চুইটেবল হয় সেইটোত আপোনালোকে চাই কিনে এপ্লাই কৰি কিনে যাব পাৰে। অ'কে, যদি মাৰ্কেটিং এক্সিকিউটিভৰ আমি যদি কথা চাবলৈ যাওঁ, তেনেহ'লে ইয়াতে আপোনালোকৰ বেচেলাৰ লাগিব, যিকোনো ষ্ট্ৰীমত হ'লেই হৈ যাব। বাট যদি আপোনাৰ BBA বা MBA কৰি থৈছে, তেনেহ'লে আপোনালোকক এইটো জবত বেছি প্ৰিফাৰ্ড কৰা হ'ব, মানে আপোনালোকৰ পোৱা চান্সেছ বেছি আছে বুলি কোৱা হৈছে। অ'কে, নেক্সট জব হৈছে অ'কে, তো টাৱাৰ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ চিম্পল 12 পাছ হ'লে হৈ যাব, কোনো হায়াৰ কোৱালিফিকেশ্যন নালাগে, একো ষ্ট্ৰীমৰ পৰা বুলি কোৱা নাই। অ'কে, চিম্পল যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেই হৈ যাব। এণ্ড অফিচ বয়ৰ কাৰণে কোৱা হৈছে 10th পাছ। অ'কে, যদি আপুনি অনলি 10th পাছ কৰি বহিছে, কোনো ধৰণৰ হায়াৰ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ নাই আপোনালোকৰ, তেনেহ'লে আপোনালোকে অফিচ বয়ৰ কাৰণে যাব পাৰে। অকল 10th পাছ খুজি আছে ইয়াতে। এণ্ড এক্সপিৰিয়েঞ্চ লাগিব কিন্তু। অ'কে, এণ্ড এক্সপিৰিয়েঞ্চ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চো নালাগে, ফ্ৰেছাৰ কেণ্ডিডেট অলছ' এপ্লাই বুলি কোৱা হৈছে। মানে যদি আপুনি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লেতো ভালে। অ'কে, এণ্ড যদি নাই তেনেহ'লে আপোনালোকে ইয়াতে ইজিলি এপ্লাই কৰিব পাৰিব। অ'কে, এণ্ড এপ্লাই যদি কৰিব বিচাৰে, ইমেইল আই ডি মই দি দিছোঁ, ফোন নম্বৰ দি দিছোঁ, আপোনালোকে যিকোনো এটা নিজৰ আপডেটেড ৰিজিউমিখন পঠাই দিব পাৰিব। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো এটা NGO পিনে পৰা মুকলি কৰা হৈছে। NGO জিলা বা বেট শিল্পা উন্নয়ন সমিতি পিনে পৰা। অ'কে, এটা পোষ্টটো কি পোষ্ট মুকলি কৰা আছে মই কৈ দিওঁ। একাউণ্টেণ্ট এটা এণ্ড ORW। অ'কে, ফৰ প্ৰজেক্ট স্পনচাৰ্ড বাই ASACS নলবাৰী। অ'কে, ASACS নলবাৰী পিনে পৰা এইটো স্পনচাৰ্ড কৰা হৈছে প্ৰজেক্টটো। এইটো প্ৰজেক্টৰ কাৰণে পোষ্টটো মুকলি কৰা হৈছে। এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ, BCom ফৰ একাউণ্টেণ্ট এণ্ড এনি গ্ৰেজুৱেট ফৰ ORW। যদি একাউণ্টেণ্টৰ কাৰণে যাব বিচাৰে তেনেহ'লে আপোনালোকৰ নিশ্চয় BCom হ'ব লাগিব। অ'কে, এজ এন একাউণ্টেণ্ট। এণ্ড যদি ORW কাৰণে যাব বিচাৰে তেনেহ'লে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লেই হৈ যাব মুঠত। অ'কে, এণ্ড এক্সপিৰিয়েঞ্চ কোৱা হৈছে যে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট প্ৰিফাৰ্ড, মানে এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ আছে, অ'কে, তেনেহ'লে আপোনালোকক বেছি প্ৰিফাৰ্ড কৰা হ'ব। যদি এক্সপিৰিয়েঞ্চ নাই তেনেধৰণৰ সেইটো ক্ষেত্ৰত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিব পাৰে। এণ্ড স্কিল যদি চাবলৈ যাওঁ, কোৱা হৈছে কম্পিউটাৰ নলেজ কম্পালচৰি, মানে আপোনালোকৰ কম্পিউটাৰ নলেজ কম্পালচৰি হ'ব লাগিব, যিহেতু পূৰা কম্পিউটাৰ বেছড কাম হয়। অ'কে, এণ্ড চেলাৰী কোৱা হৈছে এজ পাৰ NACO গাইডলাইনছ, মানে NACO গাইডলাইনছৰ পিনে পৰা আপোনালোকৰ চেলাৰীটো ডিচাইড কৰা হ'ব। এণ্ড এপ্লাই প্ৰচেছ কোৱা হৈছে যে চিম্পল আপোনালোকৰ নিজৰ ৰিজিউমিখন, আপডেটেড ৰিজিউমিখন পঠাই দিব লাগিব। ৱাক ইন ডেট হৈছে 28 ডিচেম্বৰ, মানে 28 ডিচেম্বৰ আপোনালোকক ৱাক ইনত মাতিব, মানে ইণ্টাৰভিউত মাতিব। আপোনালোকে তাৰে আগত নিজৰ ৰিজিউমিখন পঠিয়াই দিব। এণ্ড অফিচ এড্ৰেছ মই দি দিছোঁ, এইটো অফিচ এড্ৰেছত আপোনালোকে ৱাক ইন ডেটত যাব পাৰে। অ'কে, এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে হয়। এইটো ডাউনটাউন ইউনিভাৰ্চিটিৰ পিনে পৰা মুকলি কৰা হৈছে। নিশ্চয় আপোনালোকে ইয়াৰ নামটো শুনি আছে, ডাউনটাউন ইউনিভাৰ্চিটি, তাৰে পৰা ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ ৰিকুৱাৰমেণ্টটো ৰখা হৈছে। অ'কে, ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কোৱা হৈছে বেচেলৰ ডিগ্ৰী লাগিব মাৰ্কেটিঙত এণ্ড ডিজিটেল টেকন'লজি অৰ ৰিলেটেড ফিল্ড, মানে যিকোনো ৰিলেটেড ফিল্ডত হ'লে হৈ যাব। অ'কে,
এণ্ড এক্সপিৰিয়েঞ্চ লাগিব কিন্তু 2 বছৰ অফ প্ৰিভেণ্ট ডিজিটেল মাৰ্কেটিং এক্সপিৰিয়েঞ্চ ডিজিটেল মাৰ্কেটিঙৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব লগতে প্ৰিফাৰ্ড ইন এডুকেশ্যন ছেক্টৰ স্কিলছ অ'কে এণ্ড স্কিল যদি আমি চাবলৈ যাওঁ কোৱা হৈছে প্ৰফেশ্যন ইন ডিজিটেল মাৰ্কেটিং টুলছ ইন প্লেটফৰ্ম এইকেইটা আপোনালোকৰ প্ৰফেশ্যন হ'ব লাগিব মানে খুবেই মানে ভালকৈ আহিব লাগিব এইকেইটা কামবোৰ আপোনালোকক অ'কে যেনেকৈ গুগল এনালিটিক্স SEO টুলছ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট এইবোৰ আপোনালোকৰ কাম ভালকৈ আপোনালোকে যাতে কৰিব পাৰে এণ্ড ষ্ট্ৰং এনালিটিকেল স্কিলছ ফৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ মেকিং ডাটা ড্ৰিভেন ডিচিজনছ এক্সিলেণ্ট টু ৰিটেন এণ্ড ভাৰ্বল কমিউনিকেশ্যন স্কিল ability to work independently and collaboratively in a dynamic environment certification in digital marketing optical but advantageous এইকেইটা আপোনালোকৰ স্কিলছ ইয়াতে ৰিকুৱাৰমেণ্ট ৰখা হৈছে আপোনালোকে আহি কিনে নিজে চাই ল'ব ফ্ৰেণ্ডছটোকে এণ্ড যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় যদি আপোনালোকক লাগে যে মই এইটো জবৰ কাৰণে হয় তেনেহ'লে আপোনালোকে নিশ্চয়ভাৱে এইটো জবত আপোনালোকে ইণ্টাৰভিউত যাব পাৰে এপ্লাই কৰি কিনে অ'কে মই এতিয়া দি দিছোঁ দুটা ইমেইল ID দি দিছোঁ যিকোনো এটাত আপোনালোকে নিজৰ ৰিজিউমিখন পঠাই দিব লোকেশ্যনটো দি দিছোঁ কোনটো লোকেশ্যনত হ'ব অ'কে এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ছিকিউৰিটি ছাৰ্ভিচেছৰ কাৰণে হয় যিমান ল'ৰা বা ছোৱালী আছে যিসকলে ছিকিউৰিটি ছাৰ্ভিচৰ কাৰণে জব বিচাৰি আছিলে ফৰ এক্সাম্পল ছিকিউৰিটি গাৰ্ডৰ কাৰণে তেনেহ'লে আপোনাৰ সকলোৰে কাৰণে ভাল খবৰ হয় ইয়াতে আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব অকল 10 পাছ হ'লে হৈ যাব কোনো ধৰণৰ হায়াৰ কোৱালিফিকেশ্যন খোজা নাই অ'কে এণ্ড এক্সপিৰিয়েঞ্চো নালাগে কোনো ধৰণৰ ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈ আছে আপোনালোকে নিশ্চিন্তভাৱে ইয়াৰ কাৰণে যাব পাৰে এণ্ড 9,000 পৰা 12,000 দৰমহা আপোনালোকক প্ৰতিমাহ দিয়া হ'ব লগতে আপোনালোকক PF ESI থাকিব অ'কে লগতে ফুডিং লজিঙো আপোনালোকৰ ইয়াতে থাকিব ফুডিং নাথাকে লজিং ফ্ৰী থাকিব অ'কে কিন্তু আপোনালোকৰ PF ESI টো 3 মাহৰ পিছতহে এতিয়া দিয়া হ'ব এইটো এডভান্টেজটো অ'কে এণ্ড যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ইয়াৰ কাৰণে নিশ্চিন্তভাৱে যাব পাৰে কোনো ধৰণৰ কনচালটেঞ্চি নহয় এইটো অ'কে এণ্ড কণ্টেক্ট নম্বৰ মই দি দিছোঁ তিনিটা কণ্টেক্ট নম্বৰ যিকোনো এটাত আপোনালোকে ফোন কল কৰি কিনে ইয়াৰ কাৰণে যাব পাৰে এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল জেনেৰেল মেনেজাৰৰ কাৰণে হয় এইটো চেলছৰ কাৰণে হয় এণ্ড কোম্পানী নেম হৈছে অথৰাইজড মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ডিলাৰ অ'কে আপোনালোকে নিশ্চয় ইয়াৰ নামটো শুনিছে মহিন্দ্ৰা ডিলাৰ অ'কে ইয়াৰ পৰা মুকলি কৰা হৈছে জেনেৰেল মেনেজাৰৰ কাৰণে চেলছৰ কাৰণে এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পলি গ্ৰেজুৱেট পাছ হ'লে হৈ যাব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে কৈছে 5 বছৰ এক্সপিৰিয়েঞ্চ কিন্তু লাগিব চেলছত অ'কে যদি আপুনি চেলছৰ ফিল্ডত আছে বহুত বছৰৰ পৰা 5-6 বছৰৰ পৰা তেনেহ'লে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে এণ্ড স্কিল কিন্তু ইয়াতে খুজিছে ফ্ৰেণ্ডছ আপোনালোকে নিজে এইখিনি চাই ল'ব পাৰে কোৱা হৈছে কেণ্ডিডেট উইথ বেছিক আণ্ডাৰষ্টেণ্ডিং অট'মোবাইল চেলছ able to conduct market research develop sales strategies close deals need excellent communication strong customer service skills and have good analytical skills and profound knowledge in local language and English মানে কোৱা হৈছে যে আপোনালোকৰ যেটো এটা সেলসমেনত এটা সেলসমেনৰ যেটা স্কিল থাকে সেইগিলা সব স্কিল আপোনালোকত হ'ব লাগিব বুলি কোৱা হৈছে ওকে সিম্পল ল্যাঙ্গুৱেজ যদি মই কৈ দিও এন্ড আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া এন্ড ইংলিশ ল্যাঙ্গুৱেজটো আপোনালোকে জানা হ'ব লাগিব ওকে এন্ড স্যালাৰি টু নো বার ফৰ ডিজার্ভিং ক্যান্ডিডেট মানে আপোনালোকৰ স্যালাৰিটো একো হেৰি নকৰে ডাইৰেক্ট আপোনালোকে যদি ডিজার্ভ কৰে তেনেহলে আপোনালোকে যিমান কো হিমান হিচাপত হিমতে মিলাই কিনে দিব পাৰিব বুলি কোৱা হৈছে স্যালাৰিটো মানে ভালেমান দিব আপোনালোকক ওকে এন্ড জব এড্ৰেছটো মই দি দিছো এইটো জব এড্ৰেছত আপোনালোকে যাব পাৰে নগাঁৱৰ জব হয় এণ্ড বহুত ক্যান্ডিডেট এনেকুৱা আছিল যোনে নগাঁৱৰ জব বিচাৰি আছিল বহুত দিনৰ পৰা তে জব যদি আপোনালোকে এইটোত ইন্টাৰেষ্টেড হয় বা এলিজিবল হয় তেনেহলে আপোনালোকে যিমান নগাঁৱৰ ক্যান্ডিডেট এইটো ভিডিওটো চাই আছে তেওঁলোকলে এইটো জবৰ কাৰণে যাব পাৰে ওকে এণ্ড এপ্লাই প্ৰসেছটো মই দি দিছো কন্টাক্ট নম্বৰ দি দিছো এপ্লাই বিফৰ 24 ডিসেম্বৰ মানে 24 ডিসেম্বৰ আগে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি ল'ব এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে হেতু হল আসাম প্ৰফেশনাল একাডেমি পিনে পৰা বিভিন্ন ধৰণৰ পোষ্ট মুকলি কৰা হৈছে ইয়াতেও আপোনালোকে চাব পাৰে পোষ্টৰ নাম যদি মই কৈ যাওঁ তেনেহলে কোৱা হৈছে যে অফিস কোঅৰ্ডিনেটৰ কাম কম্পিউটাৰ ট্ৰেইনাৰ এটা হল এণ্ড অফিস সুপাৰভাইজাৰ দুটা এণ্ড ড্ৰাইভাৰ তিনটা অফিস বয় বা পিয়ন চাৰিটা পোষ্ট মুকলি কৰা হৈছে টোটাল ওকে আপোনালোকে যোনটোত ইন্টাৰেষ্টেড হয় যোনটোত এলিজিবল হয় হেতুত আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব অফিস কোঅৰ্ডিনেটৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ লাগিব এণ্ড অফিস সুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব যিকোনো স্ট্ৰীমৰ পৰা হ'লে হ'ব কোনো মেটাৰ নকৰে লগতে ড্ৰাইভাৰৰ কাৰণে কোনো ধৰণৰ কোৱালিফিকেশ্যন এতে হোৱা নাই বাট আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েন্স লাগিব ড্ৰাইভাৰৰ কাৰণে ওকে তো আপোনালোকে যদি একো পঢ়া লিখা নাই আপোনালোকে যদি ড্ৰাইভাৰ কাম জানে তেনেহলে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে এণ্ড অফিস বয় অফিস পিয়নৰ কাৰণে 10th পাছ হ'লে হৈ যাব বা 12 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰে ওকে এন এক্সপিৰিয়েন্স যদি চাবলৈ যাওঁ কোনো ধৰণৰ এক্সপিৰিয়েন্স খোজা নাই অকল ড্ৰাইভাৰ পোষ্টৰ কাৰণে এক্সপিৰিয়েন্স খুজিছে বাকি এইবোৰৰ কাৰণে এক্সপিৰিয়েন্স খোজা নাই আপোনালোকে এপ্লাই কৰি ল'ব পাৰে ওকে বেনিফিটছ দিয়া হ'ব এটা আপোনালোকক কোৱা হৈছে বেনিফিটছ ফৰ ড্ৰাইভাৰ এণ্ড অফিস বয়
ফুডিং এণ্ড লজিং ফ্ৰী, মানে অকল অফিচ বয় এণ্ড ড্ৰাইভাৰৰ কাৰণে খোৱা আৰু থাকাটো ফ্ৰী হ'ব। অ'কে, এণ্ড ডেট অফ ইণ্টাৰভিউ 28 ডিচেম্বৰ, মানে 28 ডিচেম্বৰ ইণ্টাৰভিউ হ'ব। তাৰে আগে আগে আপোনালোকে ফোন কল কৰি কিনে বা নিজৰ ৰিজিউমখন ফোন নম্বৰ পঠিয়াই কিনে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি ল'ব পাৰে। অ'কে, অফিচ এড্ৰেছটো মই দি দিছোঁ, এইটো অফিচ এড্ৰেছত আপোনালোকে যাব পাৰে ইণ্টাৰভিউ ডেট দিনা। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ছাৰ হেণ্ডলুমৰ পিনে পৰা মুকলি কৰা হৈছে। এণ্ড পষ্টৰ নাম দিয়া হৈছে যে এণ্ড পষ্ট কি মুকলি কৰা হৈছে চাই লওঁ, যেনেকুৱা চেলছ এক্সিকিউটিভ, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, কোৱালিটি এছ'চিয়েট এণ্ড একাউণ্টেণ্ট। অ'কে, টোটেল আপোনালোকৰ এতিয়া 4টা পষ্ট মুকলি কৰা হৈছে, যিকোনো এটাত আপোনালোকে এপ্লাই কৰিব পাৰে যোনটোত ইণ্টাৰেষ্টেড এণ্ড এলিজিবল হয়। এডুকেশ্যন কোৱালিফিকেশ্যন 12 to গ্ৰেজুৱেট পাছ হ'লে হৈ যাব। লোকেশ্যনটো এক্সপিৰিয়েঞ্চটো ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে এতিয়া এপ্লাই কৰিব পাৰে। এণ্ড লোকেশ্যনটো হৈছে আপোনালোকৰ ধেমাজি, যিমানো ধেমাজি কেণ্ডিডেট আছে তেওঁসকলে ইয়াতে এপ্লাই কৰিব পাৰে। অ'কে, এণ্ড এপ্লাই প্ৰচেছটো সেইটো মই দি দিছোঁ, ইমেইল ID, ইয়াতে আপোনালোকৰ আপডেটেড CVখন পঠাই দিব। যদিহে আপোনালোকে শ্বৰ্টলিষ্ট হয় আপোনালোকক নিশ্চয় ইণ্টাৰভিউত মাতা হ'ব। এণ্ড নেক্সটত যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল চেলছ এক্সিকিউটিভৰ কাৰণে হয়। কোৱা হৈছে নেট এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভ টু চেল ক্ৰেডিট কাৰ্ড। এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ হ'লে হৈ যাব, 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ছেম ফিল্ডত। এণ্ড চেলাৰী আপোনালোকক 15,000 প্ৰতিমাহ দিয়া হ'ব। লোকেশ্যনটো ডিব্ৰুগড়, তিনিচুকীয়া, মৰাণ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, যিকোনো এটা লোকেশ্যনত আপোনালোকক দিবা পাৰে। অ'কে, জবটো এণ্ড এপ্লাইটো যদি কৰিব বিচাৰে ফোন নম্বৰত ফোন কল কৰি কিনে আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে। এণ্ড যিকোনো জবত যদি আপোনালোকে যেতিয়া ফোন কৰে তেনেহ'লে যদি আপোনালোকে যিকোনো ধৰণৰ যদি আপোনালোকক পইচা বা চাৰ্জ খোজে তেনেহ'লে আপোনালোকে সেইটো পইচাটো নিদিব। কাৰণ যদি আপোনালোকে পইচা চাৰ্জটো দি কিনে যদি আপোনালোকে যিকোনো পষ্টত সোমাব বিচাৰে তেনেহ'লে সেইটো 90% চান্সেছ থাকে ফ্ৰড হোৱা ফ্ৰেণ্ডছ। অ'কে, তো সেইটো আপোনালোকে নিজে ধ্যান থৈ কিনে আপোনালোকে যিকোনো পষ্টত এপ্লাই কৰি আছে সেইটো পষ্টত আপোনালোকে এপ্লাইটো কৰি ল'ব। এণ্ড মই যিখিনি পষ্টবোৰ আনো এই চব পষ্টবোৰে জেনুইন থাকে। কিছুমান যদি 2-এটা ওলায়ো যায় তেনেহ'লে আপোনালোকে সেইটো নিজে চিনচিয়াৰলি সেইটো ডিলটো আপোনালোকে কৰিব পাৰিব লাগিব ফ্ৰেণ্ডছ। অ'কে, এণ্ড নেক্সটটো যিটো জব মুকলি কৰা হৈছে সেইটো হ'ল তনিছ শ্ব'ৰুমৰ পিনৰ পৰা বহুতখিনি পষ্ট মুকলি কৰা হৈছে। এতিয়া মই 1 by 1 কৈ যাম ফ্ৰেণ্ডছ, আপোনালোকে যোনটোত ইণ্টাৰেষ্টেড হয় যোনটোত এলিজিবল হয় সেইটোত আপোনালোকে এপ্লাই কৰিব। অ'কে, তনিছ শ্ব'ৰুমৰ পিনৰ পৰা মুকলি কৰা হৈছে চবতকৈ আগতো ষ্ট'ৰ মেনেজাৰৰ পষ্ট। এইটোৰ কাৰণে গ্ৰেজুৱেট পাছ হ'ব লাগিব, লগতে 5 বছৰৰ পৰা 8 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। অ'কে, এণ্ড এপ্লাই প্ৰচেছটো ইমেইল ID দিয়া আছে, ফোন নম্বৰ দিয়া আছে, আপোনালোকে যিকোনো এটা নিজৰ ৰিজিউমখন পঠাই দিব পাৰিব 7 দিনৰ আগে। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে তনিছ শ্ব'ৰুমৰ পিনৰ পৰা সেইটো হ'ল ফ্ল'ৰ মেনেজাৰৰ কাৰণে। ইয়াৰ কাৰণে গ্ৰেজুৱেট লাগে, যিকোনো এছমৰ পৰা হ'লেই হৈ যাব, মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰে। এণ্ড এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ ইয়াতে লাগিছে। অ'কে, লাগে। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল বিজনেছ অপাৰেশ্যন ছাৰ্ভিচ এক্সিকিউটিভৰ কাৰণে। তনিছ শ্ব'ৰুমৰ পিনৰ পৰাই মুকলি কৰা হৈছে। ইয়াৰ কাৰণে BCom লাগে, মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰে। লগতে 4 বছৰৰ পৰা লৈ কিনে 5 বছৰ এক্সপিৰিয়েঞ্চ কিন্তু এটা লাগিব বুলি কোৱা হৈছে। অ'কে, এজ এন একাউণ্টিং এণ্ড ষ্টক এণ্ড কেছ মেনেজমেণ্ট ইন এনি ৰিটেইল ষ্ট'ৰত। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ৰিটেইল চেলছ অফিচাৰৰ কাৰণে হয়। এইটোৰ কাৰণে BCom লাগে, মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰে। 1 বছৰৰ পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব। লগতে কোৱা হৈছে যদি ফ্ৰেছাৰো হয় আপোনালোকে, বাট আপোনালোকৰ যদি কমিউনিকেশ্যন স্কিলটো খুবেই ভাল আছে তেনেহ'লে আপোনালোকে এজ এ ফ্ৰেছাৰো ইয়াত কাৰণে এপ্লাই কৰি ল'ব পাৰে। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল কেচিয়াৰৰ কাৰণে হয়। তনিছ শ্ব'ৰুমৰ পিনৰ পৰাই মুকলি কৰা হৈছে এইটো। ইয়াৰ কাৰণে BCom লাগে, লগতে 2 বছৰে 3 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব বেলিঙত বা কেচিয়াৰিঙত। অ'কে, এণ্ড এপ্লাই প্ৰচেছ চবৰ কাৰণে ছেম হয়। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল গ্ৰিটাৰৰ কাৰণে হয়। এণ্ড ইয়াৰ কাৰণে 12 to গ্ৰেজুৱেট পাছ হ'লে হৈ যাব। লগতে ফিমেল কেণ্ডিডেট লাগে, ইয়াৰ কাৰণে প্লিজিং পাৰ্চনেলিটি উইথ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব। এণ্ড এক্সপিৰিয়েঞ্চ 1 বছৰৰ পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। লগতে ফ্ৰেছাৰ কেণ্ডিডেটো ইয়াতে এপ্লাই কৰিব পাৰে। এণ্ড আজিৰ অন্তিম জব ফ্ৰেণ্ডছ এইটোৱে আছিল। আশা কৰোঁ আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কিবা নে কিবা ইনফৰমেশ্যন দিব পাৰিছোঁ। যদিহে পাৰিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো মই ডেইলি বেচিছত এনেধৰণৰ জব আপডেট আপোনাৰ সকলোৰ কাৰণে আনি থাকোঁ।